নমস্কাৰ, মই ৰঞ্জুমণি মহন্ত পাঠ কৰিবলৈ লৈছোঁ অপূৰ্ব কুমাৰ শইকীয়াৰ এটি গল্প, এটা আধুনিক বুঢ়ী আইৰ সাধু। গাভৰু ছোৱালী এজনীৰ মূৰত চকৰ থকাটো বিৰল ঘটনা, সহজে চকুত পৰা কথা। পুৱা বিচনাৰ পৰা উঠাৰ আগেয়ে তাই এনেয়ে মাজমূৰৰ চকৰটোত হাত ফুৰাই আছিল। হঠাতে গজাল এটাৰ মূৰটোৰ দৰে ধাতৱ প্ৰৱৰ্ধন এটা তাইৰ হাতত লাগিল। হয়, এডাল লোৰ শলাৰ মূৰটো। কৌতূহলবশতঃ শলাডাল অলপ সময় লিৰিকি বিদাৰি থকাৰ পাছত তাই বস্তুটো মূৰৰ পৰা উলিয়াই আনিলে আৰু নিজকে আচৰিত কৰি তাই হঠাতে এজন সুদৰ্শন পুৰুষত পৰিণত হ'ল। অৰ্ধনাৰীশ্বৰো নহয়, এজন 16 অনা পুৰুষ। তাই পুৰুষ হোৱাটো উচিত হ'ল নে অনুচিত হ'ল তাক ঠাৱৰ কৰা নহওঁতেই সি এনেকৈ বেলবেলাবলৈ ধৰিলে যে অস্বস্তিত তাইৰ গাটো দহদহাই গ'ল। সি ক'লে যে পৃথিৱীখন আচলতে তাৰহে, কাৰণ পৰ্বতে কন্দৰে জানে জুৰিৰে পৃথিৱীখন ইমান অপৰিকল্পিতভাৱে খহটাকৈ সৃষ্টি কৰা হৈছে যে মহিলাৰ বাবে এই অগম্য স্থল কেতিয়াও বাসযোগ্য হ'ব নোৱাৰে। সি আকৌ ক'লে যে পৃথিৱীৰ সৌন্দৰ্যৰ আকৰসমূহ চকুৰে উপভোগ কৰিবলৈ কেৱল তাৰহে অধিকাৰ আছে আৰু সেইবাবেই তাক ছোৱালী এজনীতকৈ গঢ় হিচাপে কিছু ওখকৈ সৃষ্টি কৰা হৈছে। সকলো প্ৰতিৰোধ অতিক্ৰমি আগবাঢ়ি যাবলৈ পুৰুষকহে দায়িত্ব প্ৰদান কৰা হৈছে, কাৰণ তাৎক্ষণিকভাৱে কঠিন হৈ পৰিবলৈ পুৰুষকহে দৈহিকভাৱে সক্ষম কৰা হৈছে। আৰু বিন্দুতে সিন্ধুৰ দৰে এজন পুৰুষৰ মাজতে নাক্ষত্ৰিক হাৰত বিকশিত হৈছে অক্ষৌহিণী পুৰুষৰ সূৰ্য। গতিকে পৃথিৱীৰ তথাকথিত নিয়মবোৰ ভঙাৰ অধিকাৰো পুৰুষৰে। অকায়িকভাৱে ওচৰতে তাই থিয় হৈ আছিল। তাৰ দম্ভ শুনি তাই সেইফালেই থৰ লাগিল। অতি দুৰ্বল মাত এটাৰে তাই তাক সুধিলে, তেন্তে মোৰ কি কাম? তোমাৰ কাম হ'ল পেচিভিটি, এক সাদৰ আৰু সাগ্ৰহ নিষ্ক্ৰিয়তা। নুবুজিলা? বিবাহ বাহৰৰ বাহিৰৰ গেটত লগোৱা স্বাগতম বোলা আখৰকেইটা ভালকৈ মন কৰিছানে? তুমি কাৰোবাক নিমন্ত্ৰণ জনাব পাৰা, কিন্তু নিজেই নিমন্ত্ৰিত হ'ব নোৱাৰা। তুমি সদা গতিশীল হোৱাটো প্ৰাকৃতিকভাৱে বাৰণ কৰা হৈছে। সেই তোমাৰ যাত্ৰাপথৰ এমাহৰ দূৰত্বত 5টা ৰাম্বল ষ্ট্ৰীপৰ গতিৰোধক। তোমালোকৰ নাৰীত্বৰ নিৰ্ণায়ক 420টা ডিম্ব। লাহে লাহে তাই খঙত একোনাই হ'বলৈ আৰম্ভ কৰিছিল। এজনী অকায়িক ছোৱালীৰ খং। সি তত ধৰিব পৰাৰ আগেয়ে তাই তাৰ পিছফালে থিয় হ'লগৈ আৰু অতি তাৎক্ষণিকভাৱে লোৰ শলাডাল তাৰ মূৰটোৰ চকৰটোত ভৰাই দিলে। নিমিষতে সি পুনৰ তাই হৈ পৰিল। জেঠৰ 12 পিয়াহত পৃথিৱীৰ অণ্ঠকণ্ঠ শুকাইছে। ঘৰৰ ভিতৰতে জিৰণি লৈ থকাৰ বতৰ যদিও বাহিৰলৈ ওলাই নাহিলে নচলে। সাপৰ শীতনিদ্ৰাৰ দৰে মানুহৰ ক্ষেত্ৰতো গ্ৰীষ্মনিদ্ৰাৰ ব্যৱস্থা এটা থকা হ'লে কিমান যে ভাল হ'লহেঁতেন। এয়া গৰম তেজী প্ৰাণী হোৱাৰ বিপদ। এখোজ দুখোজকৈ তাই ঘৰৰ কাষৰে চাৰিআলিটোলৈ ওলাই আহিল। তাইৰ অনুভৱ হ'ল তাইৰ তলপেটটো বিষাইছে, প্ৰস্ৰাৱৰ মোনাটো ফুলি ভীমাকাৰ হৈছে। লাহেকৈ তাই মূৰৰ পৰা লোৰ শলাডাল উলিয়াই লৈ পুৰুষজনত পৰিণত হ'ল আৰু পেণ্টৰ বুটাম খুলি ৰাস্তাৰ কাষৰ বেৰখনৰ ফালে মূৰ কৰি থিয় হ'ল। স্বাভাৱিক গতিৰে সমীপৰ জীৱন আৰু যাতায়ত চলি থাকিল। তাই ভাবিলে অলপ সময় পুৰুষ হৈ থকা যাওক। এইবাৰ তাই ওচৰৰ চিটিবাছৰ আস্থানটোৰ ফালে খোজ ল'লে। প্ৰতিখন চিটিবাছেই যেন এগুচি পাণ, বতাহলৈ জাগাৰ অভাৱ। কলৈ জানো যাবলৈ মানুহবোৰে হেতা ওপৰা লগাইছে। জাপ মাৰি তাইও বাছখনত ভৰিটো তুলিলে নে নাই, বাছখনে যাত্ৰা আৰম্ভ কৰি দিলে। তাইৰ দেহৰ 3/4 বাছখনৰ বাহিৰলৈ ওলমি থাকিল, কাৰণ বাছখনৰ ছাইডবাৰডালত আধা ওলমা বাদুলি দিয়াৰ বাহিৰে তাইৰ কোনো উপায় নাথাকিল। মহিলাৰ বাবে সংৰক্ষিত আসন এখনত প্ৰৌঢ় পুৰুষ এজনৰ সুখনিদ্ৰা। তাইৰ গাটো বেজবেজাই গ'ল। পিছে বেচেৰাৰ কি দোষ? গণতন্ত্ৰত অপেক্ষা তালিকাখনতো থাকিবই লাগিব।
তাই এতিয়া কি কৰে? পকেটৰ পৰা লুৰ শলাডাল উলিয়াই মূৰত সুমুৱাই ল'বলৈকো তাইৰ 2 হাত বন্দী। উপায় নাই। বাছৰ পৰা নামিহে তাইৰ অনুভৱ হ'ল, তাই আহি আহি দেখোন মৃন্ময়ৰ কৰ্মস্থলৰ ওচৰই পালেহি। বেচেৰাই কি বা কৰি আছে অফিচত? নিশ্চয় এডাল কোটা দুডাল কৰাৰ কামেই হ'ব। বৰ্তমানলৈকে তাই এটা ল'ৰা হৈয়ে আছে। খেল এখন খেলিলে কেনে হয়? তাই লাহেকৈ তাৰ ওচৰ পালেগৈ আৰু তাক নুসুধাকৈয়ে তাৰ সন্মুখৰ চকীখনত বহিল। মৃন্ময়ে এটা প্ৰশ্নবোধক দৃষ্টিৰে তাইৰ মুখলৈ চালে। প্ৰত্যুত্তৰত তাই বাহিৰৰ ফালে মুখ কৰি বহিল। কিবা কাম আছিল? কিয়? কাম নাথাকিলে ইয়াত বহিব নোৱাৰি নেকি? পাৰি, কিয় নোৱাৰি? মৃন্ময়ে এবাৰ তাৰ কামত মন দিলে। মানুহৰ বিষয়ে আপোনাৰ কি ধাৰণা? মৃন্ময় জাপ মাৰি উঠিল। অতি তীক্ষ্ণ দৃষ্টিৰেতিৰে তাইৰ ফালে চালে আৰু প্ৰতিটো শব্দতে তাৰ অৰ্থতকৈও অধিক ওজন অলপ যোগ কৰি ক'লে, তাইৰ বিষয়ে আৰু কি ধাৰণা হ'ব পাৰে? তাতকৈ আপুনি বিশ্বাস শব্দটো ব্যৱহাৰ কৰিলে ভাল পালোহেঁতেন। বাৰু সি যি কি নহওক, মই আশা কৰোঁ আপুনি মোৰ প্ৰেমৰ প্ৰতিদ্বন্দ্বী নহ'ব, কাৰণ তাই মোৰ বাগদত্তা। নদীয়ালে বিচাৰে মাছ ভৰ্তি নৈ, তিৰিয়ে বিচাৰে ধনৱন্ত পৈ। বেচেৰীৰ কপাল ফুটা। এতিয়া মানুহে বিশ্বাস কৰিব পৰা অজুহাত এটা লাগে বেচেৰীক। লেং মৰাৰ অজুহাত। আপুনি তাৰমানে আঘাতপ্ৰাপ্ত হ'বলৈ মানসিকভাৱে সাজু? তাকে নকৰিনো মোৰ উপায় কি? হঠাতে কিয় জানো তাইৰ সন্দেহ হ'ল। মৃন্ময়ে যেনেধৰণে কথাবোৰ কৈছে, আত্মবিশ্বাসী পুৰুষ এজনে সাধাৰণতে এনেধৰণে কথা নকয়। অৰ্ধনাৰীশ্বৰ? হঠাতে জাপ মাৰি যোৱা দি গৈ তাই মৃন্ময়ৰ পিছফাল পালেগৈ আৰু তাৰ মূৰত হাত দি তাই লুৰ শলা এডাল উলিয়াই আনিলে। মুহূৰ্ততে মৃন্ময় এজনী দীপলীপ ছোৱালীত পৰিণত হ'ল। কেনে দিব্য কান্তিময় ৰূপ! চকু চাট মৰা অনুপ্ৰভা যেন ছিটিকি আহিছে তাইৰ মুখৰ পৰা। হঠাতে আহি পৰা চৰম কৌতুকৰ মুহূৰ্তটোত সিহঁত দুয়োটা হাঁহি হাঁহি বাগৰি পৰিল। মৃন্ময়ে ক'লে, আচলতে প্ৰেম মানে সততা। প্ৰেম হ'ল দুডাল লুৰ শলাৰ খেল। নৰমনিচ হৈ এইখন খেলনো আমি কেনেকৈ নেখেলাকৈ থাকোঁ? এৰা, তুমি ঠিকেই কৈছা, তাই ক'লে। আমি প্ৰত্যেকে আচলতে একোজন সমকামী প্ৰেমিক প্ৰেমিকা হ'ব খোজোঁ। দায়িত্ববৰ্জিত সুখবাদৰ ট্ৰেডমিলত উঠি আগলৈ দৌৰি থকাই আমাৰ কাম। কিন্তু দুখৰ কথাটো হ'ল আমি প্ৰকৃততে এখোজো আগুৱাব নোৱাৰোঁ। এয়াই আমাৰ বিধি। গল্পটো শুনাৰ পাছত বন্ধুৱে মুখ মেলি মোৰ ফালে ভালেমান সময় তধা লাগি চাই থাকিল। কি আজগুবি গল্প শুনালাহে বন্ধু? ৰ'বা, মই কাম এটা কৰি লওঁ। তাৰ পাছতহে মই সাঁথৰটো ভাঙিম, মই ক'লোঁ। গল্পটো বন্ধুক কোৱাৰ আগেয়ে সুদূৰ অমৃতসৰৰ বান্ধৱী এগৰাকীলৈ ইমেইল এখন পঠিয়াইছিলোঁ। কিন্তু এই মুহূৰ্তত মোৰ ভাৱ হৈছে, এই চিঠিখন কেৱল অমৃতসৰৰ হৰবিন্দৰ কৌৰে পঢ়িবলগীয়া চিঠি নহয়। ইয়াক মোৰ এড্ৰেছ গ্ৰুপৰ সকলোৱে পঢ়া উচিত। 10টা বাক্যৰ চিঠিখনত 10টামান স্মাইলি, নহ'লে মনৰ আৱেগ অনুভূতি যথাৰ্থভাৱে প্ৰকাশ নোহোৱাৰ ভয় আছে। মোৰ হাতে লিখা বাক্য আৰু মুখৰ বাইকেও আজিকালি শব্দৰ সাংগঠনিক জোৰতে অনুভূতি কঢ়িয়াবলৈ অক্ষম হৈ পৰিছে। আজীৱন মধ্যম স্তৰৰ অনুভূতি কিছুমান লিৰিক বিদাৰি থাকোঁতে চৰম অনুভূতিবোৰক মোকাবিলা কৰিবলৈ নিশিকিলোঁ। বন্ধু, কি কৈছিলা তুমি? আজগুবি সাধুৰ কথা? তেন্তে মোৰ কথাখিনি মন দি শুনা। মই যে সুখবাদৰ ট্ৰেডমিল বোলা বাক্যখণ্ড ক'লোঁ, ট্ৰেডমিল বোলা সেই ব্যায়ামৰ যতনবিধৰ কথাই কৈছোঁ। তোমাৰ যদি ঘৰৰ বাহিৰ হৈ পথাৰত দৌৰিবলৈ অসুবিধা, তুমি ঘৰতে দৌৰিব পৰাৰ যতন এয়া। তুমি দৌৰি থাকিবা অথচ আগলৈ নাযাবা, একে জাগাতে আস্ফালন কৰি মৰিবা। সেই তোমাৰ সুখ বুলি মানুহ বলীয়া জাতীয় কথা, বুজিলা? যন্ত্ৰক ভৃত্য সজোৱাৰ কেনে কৌশল দেখিলা? ইয়াৰ পৰানো প্ৰকৃততে মানুহৰ কি লাভ হৈছে? বন্ধুৱে সুধিলে। বৰ ডাঙৰ প্ৰশ্ন কৰিলাহে। এয়া
তাৎক্ষণিক মুনাফা বিচৰাৰ যুগ। দীৰ্ঘকালীন লাভৰ কথা আজিকালি অকৰা এটাৰ বাদে কোনেও নাভাবে। তুমিওতো এটা কম অকৰা নহয়। অনৰ্থক লম্ফজম্ফ কৰি মৰা মানুহৰ বাবেও সুখী হ'বলৈ কেৱল দুটা ৰাস্তাই খোলা আছে, যিহেতু সুখ ইজ ইকুৱেল টু বাস্তৱ মাইনাছ আশা। সুখক প্ৰতিনিয়ত উচ্চ স্থান এটাত ৰাখিবলৈ হ'লে তুমি তোমাৰ বাস্তৱক উন্নীত কৰিব লাগিব, মানে সহজ অৰ্থত খমখমীয়াৰ পৰা উপাৰ্জন বঢ়াব লাগিব, নাইবা তোমাৰ আশাৰ স্তৰটো তলৰ অৱস্থা এটাত ৰাখিব লাগিব, নাইবা তোমাৰ মূৰত লুৰ শলাডাল সুমুওৱা আৰু উলিওৱাৰ ব্যৱস্থা এটা লাগিব, বন্ধুৱে তপৰাই ক'লে। আৰু মোৰ পৰা বাহ বিচৰাৰ প্ৰৱণতা এটা তেওঁৰ মুখত দেখা গ'ল। আনুভূতিকভাৱে অতি দুখীয়া মানুহৰ মুখ এইখন। ঠিক বুজিলা বন্ধু, এনেকুৱা অদৃশ্য শলা এডাল আমাক লাগে। তুমি এজনী ছোৱালী, পঁইতাচোৰা এটা অতি আক্ৰমণাত্মক ভংগীৰে তোমাৰ ওচৰ চাপি অহা তুমি দেখিলা। হঠাতে তুমি শলাডাল মূৰত ভৰালা, মুহূৰ্ততে তুমি এটা ল'ৰাত পৰিণত হৈ বেপৰোৱা হৈ গ'লা। ঘৰত পত্নীৰ বৈষয়িক দাবী বাঢ়ি গৈ আছে। ল'ৰা ছোৱালীয়ে মজলীয়া মেধাৰে অসমত ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰি বাংগালুৰুলৈ যাব খুজিছে। একৰ পিঠিত ৬টা শূন্যৰ সেই পৰিস্থিতিটো তুমি বব নোৱাৰা হৈ পৰা যেন লাগিছে। তুমি সেই আখ্যানমূলক শলাডাল ভৰাই দিয়া মূৰত। বাহ, কি তাৎক্ষণিক সমাধান! মুহূৰ্ততে তুমি হৈ পৰিলা ভৰি দুটাৰে স্থূল কোণ কৰি বিচনাত সাগ্ৰহ অপেক্ষাৰে ওপৰমুৱাকৈ পৰি থকা এজনী সুন্দৰী নিৰাভৰণ মহিলা। কেনে মজা! কিন্তু এইবিলাক অবাস্তৱ কথা। বন্ধু, বাস্তৱতা অবাস্তৱতাৰ তুলনামূলক অধ্যয়ন এতিয়া এৰা। পৃথিৱীত জানো পৰম বাস্তৱ বুলি কিবা এটা আছে? এয়া আৱেগিক মুদ্ৰাস্ফীতিৰ যুগ। বজাৰত ক্ৰয়যোগ্য বস্তুতকৈ মানুহৰ হাতত টকা বেছি থাকিলে এনে অৱস্থা হয় বুলি তুমি জানাইচোন। আৱেগৰ সেই আগৰ জয়মতীযোৰ নাই। আহা, সাধুটোৰ একেবাৰে শেষৰ টুকুৰাটো শুনা। এৰা, গল্পটো মোৰ আধৰুৱা যেন লাগি আছিলেই। আৰে ভাই, সেয়াইতো উচ্চ স্তৰৰ গল্প এটাৰ বাহাদুৰি। শুনা, দুপৰীয়া সময়ৰ অফিচ। ৰাইজে দুপৰীয়াৰ আহাৰ খাবলৈ তলৰ কেণ্টিনখনলৈ নামি গৈছে। জনশূন্য অফিচৰ চুকৰ কোঠা এটাত বহি আছে এহাল প্ৰেমিক প্ৰেমিকা। স্বাৰ্থপৰ প্ৰেমিক প্ৰেমিকাই এনে পৰিৱেশেই শয়নে সপোনে বিচাৰি ফুৰে। আৰু হঠাতে সিহঁতে নভবাকৈয়ে হাততে আহি পৰিছেহি এই সুবিধা। সক্ৰিয় হোৱাৰ সময়। মানু নামৰ লিংগান্তৰ ঘটা ল'ৰাটোৱে আৰু মৃন্ময় নামৰ ছোৱালীজনীয়ে এইবাৰ দৈহিকভাৱে ঘনিষ্ঠ হ'বলৈ আগবাঢ়িল। সমাজখনে দুপৰীয়া চাহ ভাত খাই থকাৰ সময়তে দুটা বিষমলিংগীয় শৰীৰৰ কাপোৰৰ বাধাবোৰ অপেক্ষাকৃতভাৱে ওখ আৰু চাপৰ জাগাখিনিত আংশিকভাৱে আঁতৰোৱাৰ ব্যৱস্থা কৰা হ'ল। আৰু সেই উন্মুক্ত অংগকেইটাই চিঞৰি চিঞৰি গাবলৈ ধৰিলে এক শৰীৰী ভাষাৰ দ্বৈত সংগীত। এনেকৈ ত্ৰিশংকুৰ দৰে আনন্দৰ ভৰহীন অৱস্থা এটাত ওলমি থাকোঁতেই মানুহে গম পালে যে দুই এজন ব্যক্তিৰ ৰূপত সমষ্টি বা সমাজখনে দুপৰীয়াৰ আহাৰেৰে উদৰ পূৰাই দ্বিতীয় মহলাৰ সিহঁতৰ কোঠাটোৰ ফালে আহি আছে। এই হাতেলোতে ধৰে, এই বান্ধে। হঠাতে তাইৰ সম্বিত ঘূৰি আহিল আৰু এক তাৎক্ষণিক সিদ্ধান্তৰে তাই লুৰ শলাডাল মৃন্ময়ৰ মূৰৰ চকৰটোত সুমুৱাই দি তাইক পুনৰ এটা অজলা ল'ৰাৰ ৰূপ দিলে। আৰু মুহূৰ্ততে সিহঁত দুয়োটাকে দুখন চকীত বহি অফিচ সংক্ৰান্তীয় গুৰুগম্ভীৰ আলোচনা এটাত ব্যস্ত থকা যেন দেখা গ'ল। না, কিবা এটা ভাল লগা নাই, বন্ধুৱে ক'লে। গল্পটোৰ মই এটা পৰিণতি আশা কৰিছিলোঁ। সকলো ঘটনাৰে পৰিণতিবোৰ জীৱিত কালতে দেখিবা বুলি কিয় আশা কৰা? তুমি হয়তো নাজানা, আমাৰ জীৱনৰ ৮৫% সিদ্ধান্ত আমি অৱচেতন মনেৰে লওঁ। তাৰমানে পৰিণতিৰ কথা নভবাকৈ লোৱা সিদ্ধান্ত এইবোৰ। তাতকৈ তুমি এটা কাম কৰা, লুৰ শলা দুডালক তুমি অৱচেতন মন দুটা বুলি ভাবি লোৱা আৰু সাধুটোক পুনৰ এবাৰ মনেৰে অধ্যয়ন কৰা। এবাৰ নহয়, দুবাৰ, নহ'লে ৩বাৰ। তোমাৰ প্ৰিয় বন্ধু এই গল্পকাৰক এইকণ সময়ো তুমি নিদিবানে? নে তুমি তোমাৰ অৱচেতনেৰে মোৰ বন্ধুত্ব প্ৰত্যাখ্যান কৰাৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ কৰি দিছা? ধন্যবাদ।